নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম পবিত্ৰ বুদ্ধ পূৰ্ণিমা। এই দিনটিত কি কাম কৰিলে কি ফল লাভ হয়, এই ভিডিঅ'টিত ইয়াৰ সম্বন্ধে আলোচনা কৰিম। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই পূৰ্ণিমা সকলো পূৰ্ণিমাতকৈ অলপ বেলেগ, কাৰণ এই দিনটিতেই বুদ্ধদেৱৰ জন্ম হৈছিল আৰু লগতে এই দিনটিত বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল। সেয়েহে এই পূৰ্ণিমা বুদ্ধ পূৰ্ণিমা হিচাপে পৰিচিত। লগতে এই দিনটিক বুদ্ধ জয়ন্তী হিচাপেও জনা যায়। এই দিনটিত বুদ্ধ ধৰ্মীয় লোকসকলে বুদ্ধদেৱৰ উদ্দেশ্যে পূজাও প্ৰাৰ্থনা কৰে। আৰু হিন্দু ধৰ্মৰ মতে এই বুদ্ধ পূৰ্ণিমাৰ দিনটিৰ এক তাৎপৰ্য আছে। হিন্দু ধৰ্মৰ পুৰাণৰ মতে এই দিনটিত ভগৱান বিষ্ণুৱে তেওঁৰ নৱম অৱতাৰ বুদ্ধ ৰূপ ধাৰণ কৰে। সেয়েহে এই পূৰ্ণিমাৰ দিনটিৰ অধিক মহত্ব ৰৈছে। এই দিনটিত ভগৱান বিষ্ণুক বিধি বিধানেৰে পূজা কৰা হয়। আৰু এই দিনটিত যদি এনে কিছু কাম কৰা হয় তেন্তে ইয়াৰ শুভ ফল প্ৰাপ্তি হয়। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। এই দিনটিত নিৰামিষ আহাৰ ভোজন কৰিব পৰাটো মংগল হয়। লগতে এই দিনটিত দুখীয়া বা অসহায় লোকক দান ও ভোজন কৰাব পৰাটো অধিক পুণ্যৰ কাম হয়। এই বুদ্ধ পূৰ্ণিমাৰ দিনা চন্দ্ৰমাক স্মৰণ কৰি পূজা কৰিব পাৰিলে শুভ ফল প্ৰাপ্তি হয়। লগতে পূজাৰ শেষত শিশুক ভোজন ও বস্ত্ৰদান কৰিলে শুভ ফল প্ৰাপ্তি হয়। এই দিনটিত মা লক্ষ্মীক আৰাধনা কৰিব পাৰিলে অৰ্থ সমস্যা দূৰীভূত হয়। এই দিনটিত পশু পক্ষীক কিছু খাবলৈ দিয়াৰ লগতে জলদান কৰিব পাৰিলে অতিকৈ মংগল আৰু পুণ্যৰ কাম হয়। ইয়াৰ দ্বাৰা দুখ যন্ত্ৰণা দূৰ হোৱাৰ লগতে সুখ শান্তি ও